অসমৰ এটা গুৰুত্বপূৰ্ণ ঠাই ধুবুৰীক মিনি বাংলাৰে সাক্ষা দি এটা বিপদত পৰিছে বিজেপিৰ এগৰাকী সাংসদ। বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰা হৈছে। এজাহাৰ দাখিল কৰাৰ সমান্তৰালকৈ এখন গুৰুত্বপূৰ্ণ ভাৰতৰ অংগ জিলা ধুবুৰীক বৰ্তমান অৱস্থাত মিনি বাংলাৰে সাক্ষা দিয়াক লৈ এতিয়া তুমুল প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু জাঙুৰ খাই উঠিছে দল সংগঠন। এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। ধুবুৰীক মিনি বাংলাৰে সাক্ষা দি বিপদত পৰিছে ৰাজ্যসভাৰ বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদী। গ্ৰেপ্তাৰ হ'ব নেকি বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদী? কিয়নো সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে এতিয়া গোচৰ ৰুজু কৰা হৈছে, এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীৰ তৰফৰ পৰা গোচৰ ৰুজু কৰাৰ আশা কৰিছে দল সংগঠনে। বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে থানাত দাখিল কৰা হৈছে এজাহাৰ আৰু জাঙুৰ খাই উঠিছে ধুবুৰীৰ বিভিন্ন দল সংগঠন। সাংসদ ত্ৰিবেদীয়ে এক প্ৰকাৰ ধুবুৰী অসমৰ এখন অংগৰাজ্য, ভাৰতৰ এখন অংগ জিলা আৰু এই অংগ জিলা ধুবুৰীক এনেদৰে মিনি বাংলাৰে আখ্যা দিয়াক লৈ এক প্ৰকাৰ অপমানজনক মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ধুবুৰীৰ গোলোকগঞ্জ আৰক্ষী থানাত এতিয়া এজাহাৰ দাখিল কৰিছে বিভিন্ন দল সংগঠনে। ধুবুৰীত যদি বাংলাদেশী আছে তেনেহ'লে বিজেপি চৰকাৰে কি কৰি আছে? ত্ৰিবেদীয়ে যদি ক্ষমা নোখোজে তেন্তে আন্দোলনৰ হুংকাৰ দিছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে। এই মুহূৰ্তত সুধাংশু ত্ৰিবেদী আপোনালোকে জানে বিভিন্ন সময়ত মুখৰ হৈ থাকে এইগৰাকী বিজেপিৰ সাংসদ আৰু এই বিজেপিৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে অসমৰ এখন অংগ জিলা ধুবুৰীক মিনি বাংলাৰে আখ্যা দিছে, তাকো সদনৰ মজিয়াত। আৰু ইয়াৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন আৰু তেখেতৰ বিৰুদ্ধে এইগৰাকী সাংসদৰ বিৰুদ্ধে গোলোকগঞ্জ থানাত দল সংগঠনৰ তৰফৰ পৰা দাখিল কৰা হৈছে এজাহাৰ। তেখেতসকলে প্ৰশ্ন তুলিছে যে বৰ্তমান অৱস্থাত শাসনত আছে বিজেপি চৰকাৰ আৰু বিজেপি চৰকাৰ শাসনত থকা অৱস্থাত ভাৰতৰ এখন অংগ জিলা ধুবুৰীক মিনি বাংলাৰে আখ্যা দিয়া হৈছে। যদি ধুবুৰী বাংলাদেশী তেন্তে ভাৰত চৰকাৰে এই পৰ্যন্ত কি কৰি আছে? এক ডাঙৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। দল সংগঠনৰ এই মুহূৰ্তত মন্তব্য আহি পৰিছে, গ্ৰেপ্তাৰ হ'ব নেকি সুধাংশু ত্ৰিবেদী, তাকো লৈ প্ৰশ্ন উত্থাপন হৈছে। আমি মন্তব্য আগবঢ়াইছো। যোৱাকালি আমি দেখা পালো সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীৰ বিষয়ত কটুকৈ মন্তব্য কৰিছে। তেওঁ কৈছে যে ধুবুৰীখন এখন মিনি বাংলাদেশ। যি ধুবুৰীৰ বিষয়ে তেখেতৰ কোনো নলেজ নাই, তেখেতৰ কোনো জ্ঞান নাই, সেইজন মানুহে ধুবুৰীক বাংলাদেশ কোৱাটো অতিকৈ দুঃখদায়ক, লজ্জাদায়ক আৰু ধুবুৰীবাসীক অপমানিত কৰা কথা। ধুবুৰীখন বীৰ চিলাৰায়ৰ ভূমি হয়। এই ধুবুৰী আমাৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ ভূমি হয়। এই ধুবুৰী হয় সম্রাট আলাউদ্দিন সরকারের ভূমি হয়। এই ধুবুৰী কোচ রাজবংশী জনগোষ্ঠীর ভূমি হয়। এই ধুবুৰী দেশী জনগোষ্ঠীর ভূমি হয়। আমি মাননীয় মুখ্যমন্ত্রী মহোদয় লগতে আমি আমার মাননীয় প্রধানমন্ত্রী নরেন্দ্র মোদীর আমি ক'ব বিচাৰিছোঁ যে সুধাংশু ত্ৰিবেদীয়ে কেনেকৈ সাহস পালে ধুবুৰীক মিনি বাংলাদেশ বুলি কোৱাৰ। ইয়াৰ উত্তৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে দিব লাগিব। অন্যথায় কিন্তু আগন্তুক দিনত ধুবুৰীবাসীৰ ৰাইজ এই অপমানৰ কেতিয়াও সহ্য নকৰে। ধুবুৰীবাসীৰ ৰাইজ এই অপমানৰ কাৰণে সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে ঘোৰ যথেষ্ট শক্তিশালীভাৱে আন্দোলন গঢ়ি তুলি তেখেতৰ পুত্তলিকাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী হাতত লৈ ধুবুৰীবাসীৰ মান সন্মান ৰক্ষা কৰিবলৈ বাধ্য হয়। চাওক, ইয়াৰ বিৰুদ্ধে এফআইআৰ হৈছে। আমি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতি পৰিষদ ইয়াৰ বিৰুদ্ধে তেখেতৰ বিৰুদ্ধে এফআইআৰ দিছোঁ। আমি ন্যায় বিচাৰিছোঁ ধুবুৰীবাসীৰ হৈ যে আমাক ন্যায় প্ৰদান কৰিব লাগিব। ধুবুৰীখন কেতিয়াও মিনি বাংলাদেশ নহয়। ধুবুৰীখন এখন খিলঞ্জীয়া মানুহৰ এখন ঠাই, খিলঞ্জীয়াৰ এখন বসতি প্ৰধান ঠাই হয়। আৰু যদি বাংলাদেশী মানুহ ইয়াত আছে তেতিয়াহ'লে 10 বছৰৰ পৰা এই চৰকাৰখন কি কৰি আছে? সেই 14ত কোৱা বাংলাদেশী টালি টোপলি বান্ধি যাব প্ৰধানমন্ত্ৰী মহোদয়ে কৈছিলে। যদি আছে কিয় টালি টোপলি বান্ধি এতিয়ালৈকে পঠাই দিলে? হোৱাৰ অতিকৈ দৰকাৰ, হ'ব লাগিছিল। আৰু NRC-খন যদি হোৱা নাই তেতিয়াহ'লে এইখন চৰকাৰ দায়ী। এইখন চৰকাৰে NRC-খন বনাই দিয়ক, NRC-খন প্ৰস্তুত কৰি দিয়ক। তেতিয়াই দুধ কা দুধ পানী কা পানী হ'ব, কোন বাংলাদেশী হয় কোন বাংলাদেশী নহয়। যদি বাংলাদেশী আছে তেতিয়াহ'লে টালি টোপলি বান্ধি ইয়াৰ পৰা পঠাই দিয়ক। भाई जब आप कह रहे हैं कि वोटर्स को लेकर आपके मन में संदेह গঠনৰ তৰফৰ পৰা তেখেতসকলে কৈছে যদিহে বাংলাদেশ বুলি বিজেপিৰ এগৰাকী সাংসদে ক'ব বিচাৰিছে তেন্তে টালি টোপোলা বান্ধি সেইসকল লোকক বাংলাদেশলৈ পঠাব লাগে বা বিজেপি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। যদিহে এই ধৰণৰ মন্তব্য কৰা সদনত মন্তব্য কৰা সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে তেওঁলোকে জংগী আন্দোলনৰ হুংকাৰ দিছে। এই মুহূৰ্তত আমি আগবঢ়াম সুধাংশু ত্ৰিবেদীৰ সেই মন্তব্যৰ কিয় অংশ সদনৰ মজিয়াত কিদৰে
অসমৰ এখন অংগ জিলা ধুবুৰীক তেখেতে মিনি বাংলাদেশ আখ্যা দিছে সেই মন্তব্যটো আপোনালোকে শুনক आप कह रहे हैं कि वोटर्स को लेकर आपके मन में संदेह है तो एक बार एनआरसी करवा दीजिए दूध का दूध पानी का पानी मगर सभापति महोदय एनआरसी क्यों नहीं करानी है उसका कारण यह है कि पिछले चुनाव में सबसे बड़ी जीत कहां पे हुई है असम की धुबरी सीट पे कांग्रेस के नेता रकीबुल हसन 10,25,000 से जीते हैं और असम के जो हमारे साथी यहां बैठे होंगे धुबरी को मिनी बांग्लादेश कहा जाता है तो इसलिए एनआरसी नहीं करानी है मगर डुप्लीकेशन का मुद्दा उठाना है मैं पूछना चाहता हूं जो लोग इस विषय को उठाना चाहते हैं सर मैंने तो बोला ही नहीं मैंने तो सिर्फ ये तारीफ की वो जीते हैं आई हैव जस्ट पुट अप द फैक्ट्स एंड नथिंग पर्सनल आई हैव सेड ही हैज गॉट द बिगेस्ट सर हमने तो सिर्फ एक डाटा बताया है सुधांशु जी टेक योर सीट भाई जब आप कह रहे हैं कि वोटर्स को लेकर आपके मन में संदेह है तो एक बार एनआरसी करवा दीजिए दूध का दूध पानी का पानी मगर सभापति महोदय एनआरसी क्यों नहीं करानी है उसका कारण यह है कि पिछले चुनाव में सबसे बड़ी जीत कहां पे हुई है असम की धुबरी सीट पे कांग्रेस के नेता रकीबुल हसन 10,25,000 से जीते हैं और असम के जो हमारे साथी यहां बैठे होंगे धुबरी को मिनी बांग्लादेश कहा जाता है तो इसलिए एनआरसी नहीं करानी है मगर डुप्लीकेशन का मुद्दा उठाना है मैं पूछना चाहता हूं जो लोग इस विषय को उठाना चाहते हैं सर मैंने तो बोला ही नहीं मैंने तो सिर्फ ये तारीफ की वो जीते हैं आई हैव जस्ट पुट अप द फैक्ट्स एंड नथिंग पर्सनल आई हैव सेड ही हैज गॉट द बिगेस्ट सर हमने तो सिर्फ एक डाटा बताया है सुधांशु जी टेक योर सीट আৰু ইফালে আপোনালোকে দৃশ্যাংশ দেখিলে সুধাংশু ত্ৰিবেদী এনেদৰে ৰাজ্যসভাৰ মজিয়াত মুকলিকৈ ঘোষণা কৰিছে যে বিগত নিৰ্বাচনত লোকসভা নিৰ্বাচনত দ্বিতীয় সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হৈছিল কংগ্ৰেছ সাংসদ ধুবুৰীৰ পৰা আৰু ৰকিবুল হুছেইনৰ তেখেতে নাম লোৱা পৰিলক্ষিত হৈছে আৰু সেই ৰকিবুল হুছেইন নিৰ্বাচিত হোৱা কথাটো তেখেতে উল্লেখ কৰি কৈছে যে মিনি বাংলাদেশৰ পৰা তেখেত জয়ী হৈ আহিছে সেই মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰ পিছতে অধ্যক্ষৰ আসনত থকা জগদীপ ধনখৰে তেখেতক বহিবলৈ নিৰ্দেশ দিছে আৰু এক প্ৰকাৰ এনেদৰে সমগ্ৰ মন্তব্যক লৈ এই মুহূৰ্তত প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কিদৰে এখন ভাৰতৰ অংগ জিলা অসমৰ এখন অংগ জিলা ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়া হৈছে ইয়াৰ পিছত বিজেপি চৰকাৰে কি কৰিছে যদি বিজেপি চৰকাৰ ক্ষমতাত আছে তেন্তে এই মিনি বাংলাদেশ আখ্যা দিয়া ধুবুৰীৰ ওপৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক ধুবুৰীত বাংলাদেশী চিনাক্ত কৰক এনেধৰণৰ মন্তব্যৰে এতিয়া স্থানীয় দল সংগঠন এক প্ৰকাৰ মুখৰ হৈ উঠা পৰিলক্ষিত হৈছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপোনালোকক এই মুহূৰ্তত দল সংগঠনৰ মন্তব্যটো আছে আমি পুনৰবাৰ সম্ভৱ হ'লে সেই মন্তব্যটো আগবঢ়াইছোঁ যোৱাকালি আমি দেখা পালো সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীৰ বিষয়ত কটুকৈ মন্তব্য কৰিছে তেওঁ কৈছে যে ধুবুৰীখন এখন মিনি বাংলাদেশ যি ধুবুৰীৰ বিষয়ে তেখেতৰ কোনো নলেজ নাই তেখেতৰ কোনো জ্ঞান নাই সেইজন মানুহে ধুবুৰীক বাংলাদেশ কোৱাটো অতিকৈ দুঃখদায়ক লজ্জাদায়ক আৰু ধুবুৰীবাসীক অপমানিত কৰা কথা ধুবুৰীখন বীৰ চিলাৰায়ৰ ভূমি হয় এই ধুবুৰী আমাৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ ভূমি হয় এই ধুবুৰী হয় সম্রাট আলাউদ্দিন সরকারের ভূমি হয় এই ধুবুৰী কোচ রাজবংশী জনগোষ্ঠীর ভূমি হয় এই ধুবুৰী দেশী জনগোষ্ঠীর ভূমি হয় আমি মাননীয় মুখ্যমন্ত্রী মহোদয় লগতে আমি আমার মাননীয় প্রধানমন্ত্রী নরেন্দ্র মোদীর আমি কব বিচাৰিছো যে সুধাংশু ত্ৰিবেদীয়ে কেনেকৈ সাহস পালে ধুবুৰীক মিনি বাংলাদেশ কোৱাৰ ইয়াৰ উত্তৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় দিব লাগিব অন্যথায় কিন্তু আগন্তুক দিনত ধুবুৰীবাসীৰ ৰাইজ এই অপমানৰ কেতিয়াও সহ্য নকৰে ধুবুৰীবাসীৰ ৰাইজ এই অপমানৰ কাৰণে সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে ঘোর মানে যথেষ্ট শক্তিশালীভাৱে আন্দোলন গঢ়ি তুলি তেখেতৰ পুত্তলিকাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী হাতত লৈ ধুবুৰীবাসীৰ মান সন্মান ৰক্ষা কৰিবলৈ বাধ্য হয় চাওক ইয়াৰ বিৰুদ্ধে এফআইআৰ হৈছে আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতি পৰিষদ ইয়াৰ বিৰুদ্ধে তেখেতৰ বিৰুদ্ধে এফআইআৰ দিছো আমি ন্যায় বিচাৰিছো ধুবুৰীবাসীৰ হৈ যে আমাক ন্যায় প্ৰদান কৰিব লাগিব ধুবুৰীখন কেতিয়াও মিনি বাংলাদেশ নহয় ধুবুৰীখন এখন খিলঞ্জীয়া মানুহৰ এখন ঠাই খিলঞ্জীয়াৰ এখন বসতি প্ৰধান ঠাই হয় আৰু যদি বাংলাদেশী মানুহ ইয়াত আছে তেতিয়াহ'লে 10 বছৰৰ পৰা এই চৰকাৰখন কি কৰি আছে সেই 14ত কোৱা বাংলাদেশী টালি টোপলি বান্ধি যাব প্ৰধানমন্ত্ৰী মহোদয়ে কৈছিলে যদি আছে কিয় টালি টোপলি বান্ধি এতিয়ালৈকে পঠাই দিলে হোৱাৰ অতিকৈ দৰকাৰ হ'ব লাগিছিল আৰু এনআৰচিখন যদি হোৱা নাই তেতিয়াহ'লে এইখন চৰকাৰ দায়ী এইখন চৰকাৰে এনআৰচিখন
গঠন এনআৰচিখন বনাই দিয়ক, এনআৰচিখন প্ৰস্তুত কৰি দিয়ক, তেতিয়াই দুধ কা দুধ পানী কা পানী হ'ব। কোন বাংলাদেশী হয় কোন বাংলাদেশী নহয়, যদি বাংলাদেশী আছে তেতিয়াহ'লে টানি টপলি বান্ধি ইয়াৰ পৰা পঠাই দিয়ক। भाई जब आप